ছাত্ৰ-ছাত্ৰীসকল আৰু এটা প্ৰশ্ন মই আমাৰ পৰিৱেশৰ পৰা দিছোঁ আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নীকৰণ পদাৰ্থ হয় তেনেহলে পৰিৱেশৰ ওপৰত একো প্ৰভাৱ নপৰাকৈ থাকিবনে অৰ্থাৎ আমি সৃষ্টি কৰা আৱৰ্জনাবিলাক সব যদি পচি মেলি নাইকিয়াই হৈ যায় এই পৰিৱেশত তেনেহলে এই পৰিৱেশৰ ওপৰত একো প্ৰভাৱ নপৰিব নেকি পৰিৱেশ দুৰ্গন্ধময় বা পৰিৱেশ প্ৰদূষণ নকৰিব নি পৰিৱেশটো একেই ৰাখিব নি সেইটো সুধিছে আমাৰ প্ৰশ্নটোত কোৱেশ্চন নম্বৰ 8 টোত আছে 15 নম্বৰ চেপ্টাৰ এই প্ৰশ্নটোৰ উত্তৰ মই এনেদৰে বনাইছিলো আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকে যদি জীৱ নিম্নীকৰণ পদাৰ্থ অৰ্থাৎ সকলোবিলাকে যদি পচি যায় তেন্তে পৰিৱেশৰ ওপৰত ইয়াৰ বহুতো সুপ্ৰভাৱ থাকিব সুপ্ৰভাৱ মিন্স ভাল প্ৰভাৱ থাকিব যেনে এনে আৱৰ্জনা মাটিৰ লগত সহজে মিহলি হৈ যাব বাবে ইহঁতে আমাৰ চৌপাশৰ পৰিৱেশ অপৰিষ্কাৰ নকৰে যেনে আমি যিবিলাক আৱৰ্জনা আমাৰ পাকঘৰত সৃষ্টি হয় শাক-পাচলিৰ বাকলি আদি তেনে বাকলি চাকলিবিলাক যদি আমি বাহিৰত পেলাই দিওঁ মুকলি পৰিৱেশত সেইখিনি এসপ্তাহমানৰ ভিতৰতে পচি মেলি নাইকিয়া হৈ যাব মাটিৰ লগত মিহলি অৰ্থাৎ আমাৰ চৌপাশৰ পৰিৱেশটো অপৰিষ্কাৰ নকৰে পইণ্ট আছে এনে আৱৰ্জনাসমূহ মাটিৰ লগত মিহলি হৈ মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে অৰ্থাৎ এনে জৈৱ পচনশীল পদাৰ্থসমূহ যেতিয়া মাটিৰ লগত মিহলি হৈ যাব তেতিয়াহলে মাটিৰ কি হ'ব মাটিৰ হাৰুৱা গুণটো অৰ্থাৎ মাটিৰ উৰ্বৰতাটো কি কৰিব বৃদ্ধি কৰিব তেনে মাটিত যদি আমি কিবা গছ-গছলি শাক-পাচলি আদি কৰো তেনে হলে আমাৰ সেই তেনে শাক-পাচলি বা গছ-গছনিবিলাক কি হ'ব ভাল হ'ব ধন্যবাদ